উৰিছে নামিছে আকৌ উৰিছে পুনৰ নামিছে ভবা কথা নহয় সিদ্ধি নিৰ্বাচনী প্ৰচাৰত বতৰৰ বিধি মাজুলীত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ এবাৰ উৰিল এবাৰ নামিল প্ৰতিকূল বতৰৰ বাবে মাজুলীত মুখ্যমন্ত্ৰীৰ সভাই বাতিল আজিতো মুখ্যমন্ত্ৰী সভাটো যোৰহাটত দুখন আছিলে শিৱসাগৰত আছিলে ৰূপহীহাটত আছিলে আমি এইখিনি গম পাওঁ 6টা জেগাত আছিলে বুলি আমি গম পাইছোঁ আৰু প্ৰতিকূল বতৰৰ কাৰণে আমি শেহতীয়াকৈ জনা মতে হয়তো এই সভাকেইখন তেখেতে সময়মতে উপস্থিত হ'ব নোৱাৰাৰ কাৰণে বাতিল কৰিছে বুলি আমি বৰ্তমান আমি গম পাইছোঁ 11 বজাত আছিল সভা অনুষ্ঠিতৰ কথা এনেও যিকোনো অনুষ্ঠানলৈ CM 2-3 ঘণ্টা দেৰিকৈ যোৱাটো কথাই নহয় এইবাৰ মাজুলীলৈ যাবই নোৱাৰিলে মুখ্যমন্ত্ৰী আকৌ এবাৰ বাতিল হ'ল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সভাও ৰঞ্জিত দাস আমাৰ মাননীয় আমাৰ যিটো ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আজি সভা আছিলে মাজুলী পটিয়া চাপৰিত আৰু তেখেতৰ সভাখনো বাতিল কৰা হৈছে যিহেতু প্ৰতিকূল বতৰ ৰিপুন বৰাই হেলিকপ্টাৰ উৰুৱাৰ অনুমতি পালে অৱতৰণৰ অনুমতিহে নাই গাড়ীতে গৈ ৰিপুন বৰাৰ সভা ষড়যন্ত্ৰৰ গোন্ধ পাইছে কংগ্ৰেছ সভাপতিয়ে ৰিপুন বৰাক উভতি ধৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ৰিপুন বৰা কোনো বিখ্যাত মানুহ নহয় তেওঁক লৈ ষড়যন্ত্ৰ কোনে কৰিব সকলোতে হেলিকপ্টাৰ ঘূৰি আছে গৈ তেওঁ এনেকুৱা ডাঙৰ হেৰি নহয় যে তেওঁৰ কাৰণে ষড়যন্ত্ৰ কৰিব ৰিপুন বৰা নিজে হাৰি যোৱা মানুহ গতিকে তেখেতৰ কাৰণে কোনোবা ষড়যন্ত্ৰ কৰিব নেকি গতিকে তেওঁ তেনেকুৱা বিখ্যাত মানুহ নহয় তেওঁৰ কাৰণে ষড়যন্ত্ৰ কৰিবলগীয়া আছে বেয়া বতৰৰ বাবে সভা বাতিল হিমন্ত বিশ্ব শৰ্মাৰো সৰু পথাৰত মণি মাধৱৰ হৈ প্ৰচাৰ চলাব নোৱাৰিলে তৰুণ গগৈক প্ৰত্যাহ্বান জনাবলৈ সাজু হোৱা হিমন্তক প্ৰত্যাহ্বান প্ৰতিকূল বতৰৰ কিহৰ ইংগিত বা এয়া মানুহ আহিল সৰু পথাৰত মন্ত্ৰীহে নাই এনে ইজনে দুখ ঠেলে সিজনলৈ বতৰে বেয়া উপায় নাই ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ